এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মাটিবাৰীক লৈ বিভিন্ন সময়ত ভাতৃভক্তিৰ মাজত ককাই ভাইৰ মাজত প্ৰায় সংঘাত হোৱা পৰিলক্ষিত হয় ইয়াৰ ফলত বহু পৰিয়াল থানবান হৈ যায় এনেকুৱা বহু গোচৰ আজিও আদালতত চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এটা বৃহৎ ঘোষণা কৰা হৈছে যে মাটিবাৰীৰ নামত এতিয়াৰে পৰা ককাই ভাইৰ মাজত কোনো ধৰণৰ সংঘাত নহয় আৰু তাৰ বাবে ৰাজ্যত চৰকাৰে অতি শীঘ্ৰেই নতুন নিয়ম প্ৰৱৰ্তন কৰিব টাইম এট বিগ ব্ৰেকিং নিউজ জনাই আছো এই বিশেষ খবৰ মাটিবাৰীৰ বাবে এতিয়াৰ পৰা ককাই ভাই ভাতৃভক্তিৰ মাজত কোনো ধৰণৰ হাই কাজিয়া নহয় আৰু এই সমগ্ৰ প্ৰক্ৰিয়া স্তব্ধ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব এজমালি পট্টা ব্যৱস্থা থকাৰ বাবে ককাই ভাইৰ মাজত মাটিবাৰীক লৈ সংঘাতৰ সৃষ্টি হয় এজমালি পট্টা ভাগ বতৰুৱা কৰিব নোৱাৰাৰ বাবে এই সংঘাতৰ সৃষ্টি হয় এজমালি পট্টাবোৰ ককাই ভাইৰ মাজত বিতৰণৰ এতিয়া ব্যৱস্থা কৰিব চৰকাৰে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে ভাতৃ ভগ্নীৰ মাজত কথা বতৰা পাতি মাটি বাৰীৰ ভাগ বতৰুৱা কৰা হ'ব আলোচনা কৰি মাটি বাৰীৰ ভাগ বতৰুৱা কৰা হ'ব আৰু বসুন্ধৰা ৩ৰ জৰিয়তে এই সুবিধা সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ব এটা গুৰুত্বপূৰ্ণ কথা জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই মুহূৰ্তত এটা বৃহৎ ঘোষণা কৰা হৈছে যি হাই কাজিয়া চলে মাটি বাৰীৰ নামত ভাগ বতৰুৱাক লৈ বিভিন্ন পৰিয়ালৰ মাজত দীঘলীয়া সময় ধৰি সংঘাত চলি আহে কোনোবাই দাবী কৰে কোনোবাই নাপায় আৰু ইয়াক লৈ আদালত পৰ্যন্ত যাবলগীয়া হয় সংঘাতৰ সৃষ্টি হয় আৰু এজমালি পট্টা ব্যৱস্থাৰ বাবে দীঘলীয়া সময় ধৰি এই সমস্যাৰ সৃষ্টি হৈ আছে এই এজমালি পট্টাৰ এতিয়া অন্ত পেলোৱা হ'ব চৰকাৰে কৈছে আমি ভাতৃ ভগ্নী ককাই ভাই সকলোৰে সৈতে আলোচনা কৰিম আৰু তাৰ পাছত এই এজমালি পট্টাসমূহ ভাগ বতৰুৱাৰ ব্যৱস্থা কৰা হ'ব ভাগ বতৰুৱা কৰোৱাৰ লগে লগে পট্টাবিলাক যেতিয়া ভাগ ভাগ হৈ যাব সকলোৱে নিজৰ ভাগৰ মাটিসমূহ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এই মাটিসমূহ লাভ কৰিবলৈ সক্ষম হ'ব কিদৰে সম্ভৱ হ'ব বসুন্ধৰা ৩ত জনতাই ইয়াৰ বাবে আবেদন কৰিব পাৰিব অনলাইনত যিদৰে বসুন্ধৰা বা বসুন্ধৰা ২ত আবেদন কৰিছিলে বসুন্ধৰা ৩ত সেইদৰে আবেদন কৰিব পাৰিব আৰু বসুন্ধৰা ৩ত এই আবেদন কৰাৰ লগে লগে সকলো ককাই ভাইৰ নামত নিজৰ নামত মাটিবাৰী আহি যাব পট্টা আহি যাব তাৰ ফলত এই সংঘাতৰ অন্ত পেলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চৰকাৰে প্ৰতিটো পৰিয়ালৰ কথা চিন্তা কৰিছে বসুন্ধৰা ৩ৰ জৰিয়তে আপুনি কোনো মণ্ডল অফিচো আনকি যাব নালাগে অনলাইনতে আপুনি গৈ কোনো ধৰণৰ মণ্ডলৰ লগত কথা পাতিব নালাগে চক্ৰ বিষয়াৰ লগত কথা পাতিব নালাগে অনলাইনতে এজমালি পট্টাৰ ভাগ বতৰুৱাৰ এটা নতুন পদ্ধতি বসুন্ধৰা ৩ৰ জৰিয়তে মুকলি কৰা হ'ব ইতিমধ্যে বসুন্ধৰা ১ আৰু বসুন্ধৰা ২ৰ সময়ত যথেষ্ট সংখ্যক লোকে নিজৰ মাটিৰ পট্টা ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰাধিকাৰী সূত্ৰে পোৱা ভূমি তেওঁলোকৰ নামত আহিছে মাটিৰ পট্টা লাভ কৰিছে আৰু এইবাৰ চৰকাৰে আৰু এটা পদক্ষেপ আগুৱাই গৈ আৰু এখোজ আগুৱাই গৈ এজমালি পট্টা ব্যৱস্থাৰ ভাগ বতৰুৱা কৰাৰ ব্যৱস্থা লোৱা হৈছে ধৰি লোৱা হওক এটা পৰিয়ালৰ এজমালি পট্টাত ৩জন ককাই ভাই আছিলে আৰু যেতিয়া তেওঁলোকৰ কোনটো অঞ্চল মাটি কাৰ হ'ব তাক লৈ প্ৰায়ে হয়তো সংঘাতৰ সৃষ্টি হয় কিন্তু এতিয়াৰ পৰা যেতিয়া বসুন্ধৰা ৩ৰ জৰিয়তে এজমালি পট্টা ভাগ বতৰা কৰিব পৰা যাব তেওঁলোকে আলোচনা কৰি ভাগ কৰিব পৰা হ'ব নিজৰ নামত মাটিবাৰী আহিব তেতিয়াই এই সমস্যাৰ সমাধান হ'ব গতিকে বসুন্ধৰা ৩ৰ জৰিয়তে অতি শীঘ্ৰেই ৰাজ্যৰ জনতাৰ বাবে আন এটা অনলাইনত মাটিবাৰীৰ সংঘাতৰ অন্ত পেলোৱাৰ বাবে ব্যৱস্থা আহিছে কোৰ্ট কাছাৰী নোযোৱাকৈ কোনো সংঘাত নকৰাকৈ নিজৰ মাটি লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ লগত আছে সেই মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায় বিচ্ছেদ হৈ যায় কাজিয়া পেচাল আৰম্ভ হয় আমি ইমান তললৈকে যাব খুজিছো এইবাৰ আমি মিছন বসুন্ধৰা ৩ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ কৰি দিম যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায় বিচ্ছেদ হৈ যায় কাজিয়া পেচাল আৰম্ভ হয়
আমি ইমান তললৈকে যাব খুজিছো। এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ ভাগ কৰি দিম, যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে। সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা। এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে, সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায়, বিচ্ছেদ হৈ যায়, কাজিয়া পেচাল আৰম্ভ হয়। আমি ইমান তললৈকে যাব খুজিছো। এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ ভাগ কৰি দিম, যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে। সেই